পৰাশৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰয়াসে তোমালৈ যাচিলোঁ এটি নতুন অভিধা কাব্য কোঁৱৰ শ্ৰদ্ধাৰে অচ্যুত শৰ্মা সভাপতি প্ৰয়াস পংকজ বৰুৱা সভাপতি ভদ্ৰতা সমিতি আকৌ এক প্ৰয়াস আমি আনুষ্ঠানিকভাৱে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱক সাংস্কৃতিক নগৰী তেজপুৰত প্ৰয়াসে প্ৰদান কৰিলে কাব্য কোঁৱৰ অভিধা। তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সুপুত্ৰ অভিনেতা পৃথ্বীৰাজ ৰাভাদেৱে কাব্য কোঁৱৰ অভিধা পত্ৰ প্ৰদান কৰে আৰু সুসাহিত্যিক শিক্ষাবিদ পুনেশ্বৰ নাথদেৱে কাব্য কোঁৱৰ অভিধা স্মাৰক বঁটা প্ৰদান কৰি কাব্য কোঁৱৰ প্ৰণৱ কুমাৰ বৰ্মনদেৱক সন্মানিত কৰে। অনুষ্ঠানটিত প্ৰয়াসৰ সম্পাদক প্ৰীতম বৰাৰ কাব্যগ্ৰন্থ প্ৰেম আৰু বিদ্ৰোহৰ জুই শুভ উন্মোচন কৰে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱে। তিন নামৰ কল্পনা পূজা হ'ল, তিন নামৰ পঢ়া শুনা কৰা হ'ল। কাব্যৰ জৰিয়তে কবিতাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যক জাগ্ৰত কৰিবলৈ এমাহেৰে 52খনকৈ পুথি কবিতাৰ পুথি যিজনৰ প্ৰকাশ পাইছে সেইজন হৈছে প্ৰণৱ বৰ্মন ডাঙৰীয়া আৰু তেওঁক আজি এই ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হৈছে। পংকজাই সঁচা কথাটো কোৱা নাছিল যে মোক অসমীয়া বৌদ্ধিক জগতৰ বহুত ল'ৰা ৰজাৰ সন্মুখত কলাপানীত বনাবলৈ এনেকৈ মাতি আহিছে।